নমস্কাৰ, মই অঞ্জু বৰাই মোৰ ইউটিউব চেনেল অঞ্জু ব্লগছৰ আন এটা ভিডিঅ' মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা মই নিজে বনোৱা কেকটো প্ৰথমৰ পৰা মই আপোনালোকক কিদৰে বনালোঁ নেদেখুৱালোঁ বাৰু, কিন্তু তথাপিও বনাই কৰি হোৱাৰ পিছত মই সৰুকৈ এটা ৰিলছ বনাইছোঁ আৰু আপোনালোকেও চাব। এইটো হৈছে ৰেড ভেলভেট কেক হয়, হাফ কেজি হয়, আধা কেজি। ৰাতিপুৱাই অৰ্ডাৰটো আহিলে বোলে ইমান সোনকালে দিব পাৰিবনে নোৱাৰে, কিন্তু কাষ্টমাৰ এগৰাকীয়ে যেতিয়া বৰ আশাৰে ফোন কৰে, ৰিজেক্ট কৰিব যিহেতু নোৱাৰি, গতিকে তেখেতসকলৰ মৰমৰ দাবীত মই কেকটো 3 ঘণ্টামানৰ ভিতৰতে বনালোঁ। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। এইটো ৰেড ভেলভেট কেক, ঘৰতে বনোৱা কেক যিহেতু খুব ধুনীয়া লাগে। আপোনালোকলৈ অনাগত দিনত মই প্ৰথমৰ পৰাই এটা ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাম কেক যেতিয়া বনাম। আজি মই বনোৱাৰ পিছতহে ভিডিঅ'টো বনাইছোঁ যিহেতু, গতিকে আপোনালোকেও চাওকচোন আৰু কেনে পালে চাই পেলাই জনাব। এইটো আধা কেজি ওজনৰ কেক। সৰুকৈ এটা ৰিলছ বনাইছোঁ 2 মিনিটৰ, গতিকে চাই যদি ভাল পায় ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু মোৰ পেজতো মই ৰিলছটো দিম, গতিকে পেজটো ফ'ল' কৰি দিব আপোনালোকে। এইটো এল'ভেৰা ৰুচুয়া দেখিছেনে? এল'ভেৰা নহয়, এইটো মানি প্লেণ্ট। ফুলতে মোৰ এল'ভেৰা বুলি আহি গৈছে। কিছুমান মানি প্লেণ্ট দেখিছেনে? খুব ধুনীয়া। মই এটা চিচাৰৰ জাৰ আছিলে, জাৰটোতে দিছোঁ। দেখিছে, বৰ ধুনীয়া হৈছে। গতিকে আজিলৈ আপোনালোকক পুনৰ নমস্কাৰ জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।